নমস্কাৰ, আপোনালোকক নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজৰে দুই এজন ছাবস্ক্ৰাইবাৰে মোক এটা প্ৰশ্ন কৰিছিলে যে যদি সেৱাই আমি উত্থাপন কৰা কিবা প্ৰশ্নৰ অৰ্থাৎ চেলেঞ্জ যদি তেওঁলোকে একচেপ্ট কৰে, তেনেহ'লে সেই শুদ্ধ উত্তৰৰ নম্বৰটো সকলোৱে লাভ কৰিবনে, নে কেৱল চেলেঞ্জ কৰা ব্যক্তিসকলেহে সেই নম্বৰটো লাভ কৰিব, সেই বিষয়ে প্ৰশ্ন কৰিছিলে। তাৰ উত্তৰটো মই দিব বিচাৰিছোঁ যে যদি চেলেঞ্জটো একচেপ্ট হয়, তেনেহ'লে তাৰ বিপৰীতে সেই নম্বৰ সকলো কেণ্ডিডেটেই লাভ কৰিব। সেইটো অকল কেৱল চেলেঞ্জ কৰা কেইজনকহে নিদিয়ে। যদি সেইটো অপশ্যন যদি বাকী যিসকলে দিছিলে সেই সকলোৰে সেইটো উত্তৰ শুদ্ধ হ'ব। এতিয়া আৰু এটা কথা আহিলে যে ৰিভাইজড এনচাৰ কি আহিবনে নাহে। যদিহে আপোনালোকে কিবা চেলেঞ্জ কৰিছিলে আৰু সেই চেলেঞ্জটো যদি সেৱাই একচেপ্ট কৰে, তেনেহ'লে ৰিভাইজড এনচাৰ কি নিশ্চয় আহিব। আৰু সেই ৰিভাইজ এনচাৰ কি যদি আহে, তেনেহ'লে আমাৰ 2 এদিনতে ৰিভাইজ এনচাৰ কিখন আহিব লাগে। যিহেতু প্ৰথম এনচাৰ কি প্ৰকাশ কৰোঁতেই যিহেতু প্ৰভিজনেল এনচাৰ কি প্ৰকাশ কৰিছিলে, গতিকে ফাইনেল এনচাৰ কি এখন অহাৰ সম্ভাৱনা আছে যদিহে কিবা চেলেঞ্জ একচেপ্ট হয়। এনচাৰ কি ৰিভাইজ হোৱাৰ ক্ষেত্ৰতো আমি কেৱল পেডাগজিৰ ক্ষেত্ৰতেই 2-এটা প্ৰশ্নৰ হয়তো ৰিভাইজ হ'ব পাৰে। অন্যথা জিকে, ইংলিছ বা মেথমেটিক্স এইখিনিতো যি শুদ্ধ শুদ্ধ, যি ভুল ভুল, আমি সেইটোতো সকলোৱে গম পাইছোঁৱেই। তাত কোনো চেলেঞ্জ কৰিব পৰা অপশ্যন মোৰ মতে নাই। গতিকে পেডাগজিতে 2-এটা প্ৰশ্ন চেলেঞ্জ কৰিব পৰা অপশ্যন থাকে। যিহেতু বিভিন্ন দিশৰ পৰা চাবলৈ গ'লে কিছুমান অপশ্যন বেলেগ এটা হয়, আকৌ অন্য এটা দিশৰ পৰা চাবলৈ গ'লে অন্য এটাও হোৱা যেন দেখা যায়। গতিকে তেনে ক্ষেত্ৰত আমি চিটেটৰ ক্ষেত্ৰতো দেখিছোঁ যে কেতিয়াবা কি কৰে, অপশ্যন এ, বি দুইটা শুদ্ধ কৰি দিয়ে। প্ৰথম এনচাৰ কিট যদি এনচাৰ এটো শুদ্ধ দিয়ে, পাছত আকৌ ৰিভাইজ এনচাৰ কিট এ, বি দুইটা শুদ্ধ কৰি দিয়ে, তেনেকুৱা হয়। গতিকে তেনেধৰণৰ কিছুমান যদি চেলেঞ্জ তেওঁলোকে একচেপ্ট কৰে, তেনেহ'লে ৰিভাইজ এনচাৰ কি নিশ্চয় আহিব। গতিকে যদি মই কিবা আপডেট পাওঁ, তেতিয়াহ'লে আপোনালোকক নিশ্চয় জনাম। আপোনালোকে যদি চেনেলটোৰ পৰা কিবা এটা হ'লেও উপকৃত হৈছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আগলৈও এনেধৰণৰ ভিডিঅ' মই আনি থাকিম। ধন্যবাদ।